নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচি থানা অসমৰ গণবিক্ষোভ। অত্যাধিক বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীকে ধৰি 7 দফীয়া দাবী কাৰ্যকৰণৰ দাবীত এই গণবিক্ষোভ কাৰ্যসূচী। আজি নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচি থানা অসমৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত এক গণবিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংগঠনটোৰ শিমলুগুৰি আৰু গেলেকী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত এই গণবিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীত অত্যাধিক বিদ্যুৎ মাচুল হ্ৰাস কৰা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰি বিভিন্ন শ্লোগান আওৰাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। প্ৰথম কথাটো হ'ল অসমৰ ৰাইজক জ্বলা কলা খোৱা স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আৰু বিদ্যুৎ মাচুল যিধৰণে বৃদ্ধি পাইছে তেওঁলোকে 40% হ্ৰাস কৰিব লাগিব। যদি নকৰে আমি পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ কাৰ্যসূচী নলৈ সম্পূৰ্ণৰূপে স্মাৰ্ট মিটাৰটো খুলি লৈ SDO অফিচৰ কাৰ্যালয়ত তেওঁলোকক চমজাই দিম। আমাৰ পূৰ্ব মিটাৰটো তেওঁলোকে প্ৰদান কৰিব লাগিব, কাৰণ সকলো প্ৰকাৰৰ সকলো ৰাইজৰ ব্যৱসায় প্ৰতিষ্ঠান সকলো মানুহৰ ইমান আগতে আগষ্ট মাহত গৰম মাহত দিনে নিশাই ফেন চলালোঁ লাইট জ্বলালোঁ কিন্তু বিল আহে ধৰিব 500-600 টকা বিল আহে। এতিয়া দেখিছোঁ ঘৰৰ লাইটকেইটা মোৰ নিজৰ ঘৰৰ কথাই কৈছোঁ, বাহিৰৰ লাইট বন্ধ সকলো লাইট বন্ধ থাকে, ফেন এনেই অনবৰতে চলাই নুফুৰোঁ, তাৰপাছতো বিল আহে 1800-1800 বিল টকা বিল আহে। তেনেধৰণে ৰাইজক 1250 টকা অৰুণোদয় আঁচনি দি পিনে তেওঁলোকে যদি ভাবিছে শোষণ কৰিম বুলি তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব হুঁচিয়াৰ কৰি দিছোঁ। আৰু শক্তিমন্ত্ৰী যিজন শক্তিমন্ত্ৰী তেওঁ কেৱল চৰাইদেউ মৈদামটো দেখোঁ মাহটোত এবাৰ নহয় এবাৰ তেওঁ ফুৰিবলৈ আহে, কিন্তু শক্তি বিভাগৰ যিটো কাৰ্যালয় গড়গাঁও কাৰ্যালয়তে হওক শিৱসাগৰ কাৰ্যালয়তো হওক এপাক কিন্তু সোমোৱা আজিলৈকে আমি ভূমিকে মই দেখা নাই। তেনেকুৱা মন্ত্ৰী আমাক নালাগে, তেনেকুৱা মন্ত্ৰী আমাক পদত্যাগ কৰাত আমি বিচাৰিছোঁ। তেনেকুৱা মন্ত্ৰী আমাক থকাতকৈ নথকাই ভাল, বেলেগক মন্ত্ৰীত্ব প্ৰদান কৰক। আৰু নাজিৰা যিসমূহ সমস্যা আছে ONGC সমস্যাই হওক লিগিপুখুৰী চিকিৎসালয় হওক নাজিৰা যিখন চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয় হওক দেখিব ডক্টৰ তাত নাই, তাত চকুত চিকিৎসক ডক্টৰ হওক বেলেগ বিভাগৰ এজন ডক্টৰে গৈ পিনে বিভিন্ন ধৰণৰ মেডিচিনৰ ডিপাৰ্টমেণ্টত তেওঁলোক চাবলগীয়া হয়, এজন ডক্টৰে 4-5টা ডিপাৰ্টমেণ্ট চাবলগীয়া হয়। এনেকুৱা এটা অৱস্থা হৈছে। আৰু কোনোবা এজন গুৰুত্বপূৰ্ণ যদি ৰোগী তালৈ নিয়া হয় লিগিপুখুৰীলৈ লগালগ ডিব্ৰুগড় লগালগ জয়সাগৰলৈ প্ৰেৰণ কৰি দিয়া হয়। চিকিৎসা বিভাগটো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে ইমান উন্নত হৈছে, তেতিয়াহ'লে ইমান উন্নত হৈছে যদি নাজিৰাত গোটেইকেইটা বিভাগৰ চিকিৎসক নাই কেলে? পিছত নাজিৰা মহকুমাধিপতিৰ যোগেদি 7 দফীয়া দাবী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবী জিলা আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে বীৰ লাচি থানা অসমে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।